মাত্ৰ 35 টকাত এক্সৰে কৰা হয় খানচাৰৰ হস্পিটালত। आप हमारे यहाँ कोई एक्सरे कराने आएगा 35 रुपए में करके भेज देगा। মই ইমান পইচা দি কি কৰিম ভাই? ये भैया उतने लगभग किया तो हम क्या करें, हमारा पैसा कबर में लेके नहीं जाना है, चाहे राजा हो या फकीर। প্ৰথমে এনে মন্তব্য আৰু তাৰ পাছতে খুলিলে খান হস্পিটাল। যিখন হস্পিটালত জাপান আমেৰিকা আদিৰ দৰে ৰাষ্ট্ৰৰ পৰা আনিছে মেচিনবোৰ, ডায়ালিচিছ কৰিব পৰা মেচিন। প্ৰথমবাৰৰ বাবে 10টা ডায়ালিচিছ কৰিব পৰা মেচিন আনিছে, যাৰ জৰিয়তে প্ৰতিমাহে 800ৰ পৰা 900 ডায়ালিচিছ কৰিব পাৰিব বুলি জানিবলৈ দিছে খান ছাৰে। ইয়াৰ লগতে কেঞ্চাৰৰ চিকিৎসা, হাৰ্ট চাৰ্জাৰী, ব্ৰেইন চাৰ্জাৰী, লগতে চিটি স্কেন আদি অতি কম দামত কৰা হ'ব বুলি জানিব পৰা গৈছে। যিজন খান ছাৰে মাত্ৰ 4000 টকাত UPHCৰ কোচিং কৰাই, সেইজন খান ছাৰে এইবাৰ দুখীয়া দৰিদ্ৰ লোকক চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিবলৈ একেবাৰে কম দামত ডায়ালিচিছৰ ব্যৱস্থা, কেঞ্চাৰৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে। খান হস্পিটালত খোলা হৈছে ব্লাড বেংক। আনহাতে খান ছাৰৰ লক্ষ্য প্ৰতিখন জিলাত ডায়ালিচিছ কেঞ্চাৰৰ হস্পিটাল খুলিব।